ইফালে শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে মুকলি কৰা হৈছে SMS এলাৰ্ট। 5 দিন অনুপস্থিত থাকিলে অভিভাৱকলৈ যাব মেছেজ। অসমৰ সকলো ভাষাতে প্ৰেৰণ কৰা হ'ব এই মেছেজ। বিদ্যালয়ত উপস্থিতিৰ হাৰ হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। সজাগতাৰ বাবে শিক্ষা সেতুত কৰা হৈছে নতুন সংযোজন। এই মন্তব্য প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। সেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল, যিটো আজি আমি লঞ্চ কৰিলোঁ। ইয়াৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰী একে লেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে, তেনেহ'লে ছিষ্টেম জেনেৰেটেড অট'মেটেড আপোনা আপুনি শ্ৰেণী শিক্ষকগৰাকীলৈ আৰু গাৰ্জেনলৈ, পিতৃলৈ বা মাতৃলৈ যিটো ফোন ৰেজিষ্টাৰ্ড থাকে, সেই ফোনটোলৈ এটা মেছেজ যাব। আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো যিহেতু অসম এখন বহুভাষিক দেশ, গতিকে আমি প্ৰত্যেকখন জিলাত দুটা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে। আৰু এই দুয়োটা ভাষাতে যাব, অৰ্থাৎ BTCত যেতিয়া মেছেজটো যাব, সেই অসমীয়া ভাষাটো যাব, বড়ো ভাষাটো যাব, যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত। আৰু যিসকল শিক্ষক, শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন, তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম। কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব। গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত। আকৌ 5টা দিনৰ পাছত নেক্সট 5 ডেজ, 10ম দিনা আকৌ মেছেজ যাব। 15 দিনৰ পাছত আকৌ মেছেজ যাব। তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা, ট্ৰেনজিশ্যন ৰেটটো মনিটৰিং কৰাত আমাক যথেষ্ট সহায় কৰিব। আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ডিভাইচটো ডেভেলপ কৰাৰ কাৰণে আমি বিদ্যালয় শিক্ষাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, ইয়াক আমি ডিজিটেলি মনিটৰ কৰাৰ কাৰণে আমি শিক্ষা সেতু এপ আমি প্ৰৱৰ্তন কৰিছিলোঁ। আৰু শিক্ষা সেতু এপৰ পৰা আমি খুব ভাল আমি সফলতা লাভ কৰিছোঁ। ইফালে শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে মুকলি কৰা হৈছে SMS এলাৰ্ট। 5 দিন অনুপস্থিত থাকিলে অভিভাৱকলৈ যাব মেছেজ। অসমৰ সকলো ভাষাতে প্ৰেৰণ কৰা হ'ব এই মেছেজ। বিদ্যালয়ত উপস্থিতিৰ হাৰ হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। সজাগতাৰ বাবে শিক্ষা সেতুত কৰা হৈছে নতুন সংযোজন। এই মন্তব্য প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। সেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল, যিটো আজি আমি লঞ্চ কৰিলোঁ। ইয়াৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰী একে লেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে, তেনেহ'লে ছিষ্টেম জেনেৰেটেড অট'মেটেড আপোনা আপুনি শ্ৰেণী শিক্ষকগৰাকীলৈ আৰু গাৰ্জেনলৈ, পিতৃলৈ বা মাতৃলৈ যিটো ফোন ৰেজিষ্টাৰ্ড থাকে, সেই ফোনটোলৈ এটা মেছেজ যাব। আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো যিহেতু অসম এখন বহুভাষিক দেশ, গতিকে আমি প্ৰত্যেকখন জিলাত দুটা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে। আৰু এই দুয়োটা ভাষাতে যাব, অৰ্থাৎ BTCত যেতিয়া মেছেজটো যাব, সেই অসমীয়া ভাষাটো যাব, বড়ো ভাষাটো যাব, যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত। আৰু যিসকল শিক্ষক, শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন, তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম। কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব। গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত। আকৌ 5টা দিনৰ পাছত নেক্সট 5 ডেজ, 10ম দিনা আকৌ মেছেজ যাব। 15 দিনৰ পাছত আকৌ মেছেজ যাব। তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা, ট্ৰেনজিশ্যন ৰেটটো মনিটৰিং কৰাত আমাক যথেষ্ট সহায় কৰিব। আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ডিভাইচটো ডেভেলপ কৰাৰ কাৰণে আমি বিদ্যালয় শিক্ষাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, ইয়াক আমি ডিজিটেলি মনিটৰ কৰাৰ কাৰণে আমি শিক্ষা সেতু এপ আমি প্ৰৱৰ্তন কৰিছিলোঁ।
আৰু শিক্ষা সেতু এপৰ পৰা আমি খুব ভাল আমি সফলতা লাভ কৰিছোঁ।